24টা বিজেপিয়ে গঠন কৰিব বুলি কৈছে। 24টা বিজেপিয়ে গঠন কৰিলে হয়, এনেকুৱা নহয় নকৰিলে, কিন্তু তেখেতে যদি লিগেলি কাম কৰিলে হয়, তেখেতে টকাৰ মানে হেৰি কৰিলে, টকা ল'লে, 4টা মেম্বাৰ খাৰা কৰিছে, 4টা মেম্বাৰৰ পৰা আপোনাৰ টকা লৈছে, টকা লৈ পেলাই এজনক আপোনাৰ টিকেটটো দিছে, এতিয়া আল্টিমেটলি আপোনাৰ 3জনেতো আপোনাৰ আপচাইড হ'বই। এটা মেম্বাৰৰ পৰা 3 লাখকৈ টকা লৈছে, AP মেম্বাৰবিলাকৰ পৰা 5 লাখকৈ লৈছে, ZPCটো আৰু ক'বলগীয়া নাই, একদম মানে অভাৰ ৰুল কৰি দিলে। ZPC 40 লাখ টকা ZPC পৰা লৈছে, প্ৰায় 1.5-2 কোটি টকা লৈছে। আৰু ৰিচেণ্টলি মই জানামতে কপিলী নাৰ্ছিঙৰ বেক চাইডে তেওঁৰ এতিয়া ৰিচেণ্ট 60 লাখ টকা দি মাটি আৰু বিল্ডিং কিনিছে মুজিবুৰ ৰহমানে, পঞ্চায়ত নিৰ্বাচনৰ পিছতে। এতিয়া তেখেতে নিজৰ ঘৰত বাখৰ পাতিব নোৱাৰে, ৰাইজে সদায় গৈ আছে, বিচাৰি আছে, ৰাইজে তেওঁক মানে মেম্বাৰবিলাকে যিবিলাক মানে হাৰিছে সেই মেম্বাৰবিলাকৰ পৰা টকা লৈছিলে জিকাই দিম বুলি, এতিয়া তেখেতে ঘৰত থকা তলা মৰা আছে তেখেতৰ ঘৰত। তেখেতে কালি আৰু এটা কথা কৈছিলে সংবাদ মাধ্যমত যে তেখেতে বাউন্সাৰৰ কথা যেতিয়া আহিছিলে তেখেতে কৈছিলে সেই অকল বাউন্সাৰ নহয় মোক ভাল পাই। নাই, বাউন্সাৰটো 100% বাউন্সাৰ। আপোনালোকক কিয় কওঁ, যেতিয়া 3 তাৰিখে যিটো মোৰ ওপৰত মাৰপিট ঘটনা হৈছে, মোৰ গাড়ী ভাঙিছে, এই বাউন্সাৰখিনিয়ে ভাঙিছে। আপোনালোকে নিশ্চয় চাওক, আপুনি মোৰ তাতে আছে, মই দি আছোঁ। আৰু এটা কথা